কাকজান মহাবিদ্যালয়ত বাৰ্ষিক আলোচনী কাকজনীয়ান উন্মোচন। উজনি অসমৰ অন্যতম এখন অগ্ৰণী শিক্ষানুষ্ঠান কাকজান মহাবিদ্যালয়ৰ লিটাৰেৰী ক্লাবৰ উদ্যোগত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিশ্চিত কোষৰ সহযোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহামাৰীৰ পৰৱৰ্তী সময়ত ছপা মাধ্যমৰ পৰিৱৰ্তিত ধাৰা শীৰ্ষক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। লিটাৰেৰী ক্লাবৰ সমন্বয়ক ভৈৰৱানন্দ বৰাই আধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে অধ্যক্ষা ডক্টৰ ৰশ্মিৰেখা শইকীয়াই। নিৰ্দিষ্ট বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক লেখক জিতুমণি বৰা উপস্থিত থাকি ছপা মাধ্যমৰ ওপৰত এক সাৱলীল বক্তৃতা প্ৰদান কৰে। অধ্যাপক ধ্ৰুৱজ্যোতি শইকীয়াই শুভেচ্ছামূলক বক্তৃতা প্ৰদান কৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে পূব যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি ৰামপ্ৰসাদ ফুকন, টিয়ক প্ৰেছ ক্লাবৰ সভাপতি বিজু তনোৱাল, কৃতি শিক্ষক কেশৱ বৰা আৰু পূব যোৰহাটৰ সাংবাদিকসকল উপস্থিত থাকে। অনুষ্ঠানতে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী কাকজনীয়ানৰ শুভ উন্মোচন কৰা হয়। উক্ত অনুষ্ঠানতে নিৰ্দিষ্ট বক্তাৰ সৈতে এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত কৰে। যে কোভিডৰ পৰৱৰ্তী সময় আৰু ছপা মাধ্যম, এতিয়া মূলত ছপা মাধ্যম বুলি ক'লে এখন বিশাল জগত, কিন্তু আমি আলোচনা কৰিলোঁ বাতৰি কাকত কিতাপ কি ধৰণৰ প্ৰত্যাহ্বান আহিছে, কি কি সমস্যা আহি পৰিছে, অভাৱনীয়ভাৱে বাতৰি কাকতৰ বা কিতাপৰ প্ৰচলন হ্ৰাস পাইছে নেকি কথাবোৰ আলোচনা কৰিছোঁ। কিন্তু সম্ভাৱনা সংশয়ৰ মাজত সম্ভাৱনা লুকাই থাকে যে গুৱাহাটী গ্ৰন্থমেলাত 9 কোটিৰ কিতাপ বিক্ৰী হোৱাটো এটা ভাল খবৰ। প্ৰতিখন গ্ৰন্থমেলাত কোটি টকাৰ ঘৰত কিতাপ বিক্ৰী হৈছে। অসমৰ চুকে কোণে গ্ৰন্থমেলা অনুষ্ঠিত হৈছে আৰু গ্ৰন্থমেলাত একোখন কিতাপৰ একোটা সংস্কৰণ শেষ হৈছে, এইটো ভাল খবৰ নিশ্চয়। আৰু প্ৰত্যাহ্বান আছে যে বিজ্ঞাপন কেন্দ্ৰিক হোৱাটো এটা বহুত আপত্তি কৰিছে ছাত্ৰ ছাত্ৰীসকলে। কিন্তু মই এখন বিদ্যালয়ৰ উদাহৰণ দিছোঁ যে অসম জাতীয় বিদ্যালয়, যে তাত কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীক অভিভাৱকক মাতি আনি কয় যে আপোনালোকে ঘৰত এখন বাতৰি কাকত ৰাখিব। বাতৰি কাকতখন আৰু কি বাতৰি কাকত ৰাখিছে, কিটো পঢ়িছে, কি কথা ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকৰ শিক্ষকে সদায় যোগাযোগ কৰে। গতিকে মই কাকজান মহাবিদ্যালয়কো কৈছোঁ যে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক, তেওঁলোকৰ অভিভাৱকক যাতে এখন নিয়মীয়াকৈ দৈনিক বাতৰি কাকত ৰাখে। বছৰত মই আহ্বান কৰিছোঁ 2খন কিতাপ পঢ়ক। বহুত ভাল ভাল কিতাপ ওলাইছে অসমীয়া ভাষাত। অসমীয়া ভাষাত নপঢ়ে বাংলা ভাষাত পঢ়ক, হিন্দীত পঢ়ক, ইংৰাজীত পঢ়ক। অসমীয়া বাতৰি কাকত নপঢ়িলে ইংৰাজী বাতৰি কাকত পঢ়ক, বাঙালী সকলো প্ৰকাৰ বাঙালী কিতাপৰ প্ৰচলন গুৱাহাটীত এতিয়াও কমা নাই, কমিছে তুলনামূলকভাৱে। কাৰণ ক'ভিডৰ পিছত মই কৈছোঁ যে এগৰাকী বিশেষ চিকিৎসকে এটা প্ৰচাৰ চলাইছিল যে ক'ভিড কঢ়িয়াই লৈ আহে বাতৰি কাকতে। ক'ভিডৰ বাতৰি কাকত চুলে ক'ভিড হয়। গতিকে সেই সময়ত হকাৰবিলাকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছিল, বাতৰি কাকত বিলনীয়া বাতৰি যিসকলে বিতৰণ কৰে তেওঁলোকৰ প্ৰৱেশ বন্ধ কৰি দিয়া হৈছিলে। এপাৰ্টমেণ্টবিলাকত ঘৰত তলা মাৰি দিছিলে গেটত, যাতে হকাৰ সোমাব নোৱাৰে। হকাৰৰ বাবেই তাৰ যিটো প্ৰভাৱ আমি আজিও ভোগ কৰি আছোঁ। কিন্তু লাহে লাহে যি ধৰণৰ আগ্ৰাসন হৈছিলে সেই আগ্ৰাসনৰ পৰা আমি মুক্ত হ'বলৈ গৈছোঁ। আৰু অনাগত মই যে 4-5 বছৰৰ ভিতৰত নতুন প্ৰজন্মই যে বাতৰি কাকত পঢ়িবলৈ ল'ব, কাৰণ বাতৰি কাকত 40 অনুৰ্ধ ছাত্ৰ ছাত্ৰীৰ মাজত পঢ়ুৱৈৰ সংখ্যা আমি যেতিয়া বৃদ্ধি কৰিব বিচাৰিম, তাৰ কাৰণে কিন্তু মানুহমুখী অসমীয়া মানুহৰ কথা কোৱা, নিজৰ ঠাই এখনৰ মানুহখিনিৰ কথা কোৱা বাতৰি কাকত লাগিব। প্ৰতি ক্ষেত্ৰত আমি যদি আপোচ কৰিবলৈ বিচাৰোঁ, প্ৰতি ক্ষেত্ৰতে যদি আমাৰ আপোচবোৰ বহুতে ভাবে যে ধৰা নপৰে, সকলো ধৰা পৰি যায়। ক'ত আপোচ কৰিছোঁ, কি কথা সকলো ধৰা পৰে। গতিকে আমি মিছা কথা কৈ আমি কাৰোবাৰ দ্বাৰা প্ৰভাৱিত হৈ পেলাই দিয়া বা বাতৰিবোৰ ছপা মাধ্যমে হওক বা যদি প্ৰকাশিত পায়, মানুহ যথেষ্ট বুদ্ধিমান মানুহ, সাহসী, গতিকে তেওঁলোকে এইবোৰ পঢ়ি থাকিব বুলি কথা নাই। গতিকে সংশোধন আমাৰ প্ৰয়োজন আছে আৰু বাতৰি কাকত বা কিতাপ এখন পঢ়িবৰ কাৰণে পঢ়ুৱৈসকল উভতি অহাটো উচিত বুলি ভাবোঁ। যে নতুন যুগৰ এটা সূচনা হ'ব, ক'ভিড আঁতৰি গৈছে, ছপা মাধ্যমৰ দিন আকৌ ঘূৰি আহিব। ছ'চিয়েল মিডিয়াৰ কাৰণে ছ'চিয়েল মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, ছপা মাধ্যম, প্ৰিণ্ট মিডিয়া সমানে যাব, পেৰেলি যাব। ইটো সিটোৰ পৰিপূৰক নহয়। য'ত ছ'চিয়েল মিডিয়াত নাই সেইটো বাতৰি কাকতত আছে। বহুত ভাল ভাল প্ৰবন্ধ প্ৰকাশ পায় যিটো ছ'চিয়েল মিডিয়াত পোৱা নাযায়। টিভিত বহুত ধুনীয়া আলোচনা হৈ থাকে বহুত, যিটো ছ'চিয়েল মিডিয়াত পোৱা নাযায়। গতিকে বাতৰি কাকত বা প্ৰিণ্ট মিডিয়া, ছ'চিয়েল মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া সমানে যাব আৰু সমানে আগবাঢ়ি যাব। প্ৰায় 70% কমি গৈছিলে বাতৰি কাকতৰ প্ৰচলন। 70% কমাৰ পৰা এতিয়া প্ৰায় আৰু 35-40% এতিয়া হৈছে। 70%, 30% কিন্তু ৰিকভাৰী কৰিলে আৰু আছে। কিন্তু মই নাভাবোঁ যে 100% হ'বগৈ আৰু, কাৰণ স্বভাৱ ৰুচিৰ পৰিৱৰ্তন হৈছে মানুহৰ। এতিয়া ৰুচিৰ পৰিৱৰ্তন হৈছে। ৰুচিৰ পৰিৱৰ্তনৰ লগে লগে মানুহে বিভিন্ন মাধ্যমৰ বস্তু বিচাৰিছে। কিন্তু অভিভাৱকসকলৰ মোৰ দায়িত্ব আছে আৰু শিক্ষানুষ্ঠানৰ শিক্ষকসকলৰ দায়িত্ব আছে। গ্ৰন্থাগাৰলৈ বা লাইব্ৰেৰীলৈ যোৱাটো বাধ্যতামূলক কৰিব লাগিব। বাতৰিৰ কথা পাতিব লাগিব। ভাল ভাল বাতৰি, ভাল ভাল লেখা যথেষ্ট ওলাই থাকে, যিবোৰ কৈছোঁ নহয়, মই আকৌ কৈছোঁ। গতিকে সেই বিষয়বোৰ আলোচনা হওক। আৰু এই ধৰণৰ আলোচনাবোৰে, যিটো আজি আমি কাকজান আলোচনা কৰিলোঁ, এই ধৰণৰ আলোচনাবোৰে কিন্তু পৰিৱৰ্তন ঘটাব।
টিয়কৰ পৰা বিৰাজ পুৰা ৰিপৰ্ট টাইম অফ আছা সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা